নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহক কি আছে আজিৰ সংবাদত যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ২৩,০০০তকৈও অধিক হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণী সভা সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰেচন কাৰ্ড বিতৰণী সভা যোৰহাটৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত এক বিশাল জনসভাত শুভাৰম্ভ কৰা ৰেচন কাৰ্ড বিতৰণী সভাত ২৩,০০০তকৈ অধিক হিতাধিকাৰীয়ে উপকৃত হয় যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে আদৰণি ভাষণ আগবঢ়োৱা সভাখনত সাংসদ তপন গগৈ কামাখ্যা তাছা মন্ত্ৰী অজন্তা নেওগ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীও উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়াৰ পূৰ্বেই উপস্থিত ৰাইজক ৰাম মন্দিৰৰ উন্মোচনৰ অনুষ্ঠান চালে নাচালে প্ৰশ্ন কৰিলে আৰু জয় শ্ৰীৰাম ধ্বনিৰে ভাষণ আগবঢ়ায় ৰেচন কাৰ্ডৰ লগত থকা সুবিধাৰ লগতে এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলেই পাব অৰুণোদয় ৭৬,৬৫১টা পৰিয়াল আছিল যি পৰিয়ালে আজিলৈকে আমাৰ ৰেচন কাৰ্ডৰ জৰিয়তে তেখেতসকলে বিনামূলীয়া চাউল পাই আছিল কিন্তু ইয়াৰ মাজতো ৩৪,৪৮৯টা এনে পৰিয়াল আছিল যে যিসকলৰ হাতত ৰেচন কাৰ্ড নাছিলে আজি আমি প্ৰত্যেকটো পৰিয়ালকে ৰেচন কাৰ্ড হাতত তুলি দিব খুজিছোঁ আৰু তাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাতত লোৱা প্ৰত্যেকটো আঁচনিত যাতে সুবিধা পাব পাৰে তাৰ বাবে আমি এক নতুন পথ প্ৰশস্ত কৰি দিব বিচাৰিছোঁ আজি আমাৰ যোৱা ১৬ জানুৱাৰীৰ পৰা আমি অসমত নতুনকৈ ৪২ লাখ লোকক আৰু ১০ লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড তুলি দিয়াৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছিলোঁ সেই ক্ৰম অনুসৰি আজি আমি যোৰহাট নৱগঠিত যোৰহাট বিধানসভা সমষ্টিৰ বাবে আমি ৰেচন কাৰ্ড বিতৰণ কৰাৰ ব্যৱস্থা কৰিম মোক জিলা আয়ুক্তই জনোৱা মতে যোৰহাটৰ ১৯টা ৱাৰ্ডৰ ৰেচন কাৰ্ড এই সভাতে আমি বিতৰণ কৰিম আৰু বাকী ৰেচন কাৰ্ডখিনিও আমি পঞ্চায়তসমূহত বিতৰণ কৰিম মোৰ ৰাইজক এটা বিশেষ অনুৰোধ এই মাহৰ যি চাউল আছে এই মাহৰ চাউল অৰ্থাৎ যোৰহাট সমষ্টিত আজি আমি ৬,৩২৮খন নতুন ৰেচন কাৰ্ড দিম যোৰহাট জিলাত ৩৪,৪৫৯খন নতুন ৰেচন কাৰ্ড দিম এই গোটেইখিনি ৰাইজৰ কাৰণে এই মাহৰ চাউল ইতিমধ্যে ৰেচনৰ দোকানত আহি পৰিছে যদি ৩১ তাৰিখৰ আগতে আপোনালোকে চাউলখিনি নলয় তেতিয়াহ'লে এইবাৰৰ চাউলখিনি আপোনালোকৰ বাদ পৰি যাব কাৰণ চৰকাৰে মাহৰ চাউল মাহত শেষ কৰিব লাগে অহা মাহলৈকে আপোনালোকে চাউলটো নাপাবগৈ সেইকাৰণে আজিৰ সভাত যি ৬,৩২৮খন আমি নতুন ৰেচন কাৰ্ড দিম ২৩,০০০ পৰিয়াল যি উপকৃত হ'ব তেখেতসকলক মই অনুৰোধ কৰিম আপোনালোকে যাতে আজি আৰু কালিৰ ভিতৰত ৰেচন কাৰ্ডখিনি লৈ লগে লগে ৰেচনৰ দোকানলৈকে গৈ আপোনালোকৰ নামত অহা ৰেচনখিনি আপোনালোকে যেন সংগ্ৰহ কৰি লয় শ্ৰদ্ধাৰ ৰাইজ ৰেচন কাৰ্ড পালে আমি কি পাওঁ হিতেন গোস্বামী ডাঙৰীয়াই তাৰ ওপৰত আপোনালোকৰ আগত কিছু প্ৰকাশ ঢালিবলৈ চেষ্টা কৰিছে মই আপোনালোকক আকৌ অলপ ভাল কৰি বুজাই দিব খুজিছোঁ আমাৰ ৰেচন কাৰ্ড পোৱা পৰিয়ালসকল দুটা ভাগত বিভক্ত এটা হ'ল অন্ত্যোদয় অন্ন যোজনা আৰু আনটো হ'ল অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল যাৰ হাতত অন্ত্যোদয় অন্ন যোজনাৰ কাৰ্ড থাকিব তেওঁলোকে ৩৫ কেজি চাউল পাব আৰু যিসকলে অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল হ'ব তেওঁলোকৰ প্ৰতিগৰাকী সদস্যই ৫ কেজিকৈ চাউল পাব তাৰমানে ঘৰত যদি ৪জন পৰিয়াল থাকে ২০ কেজি চাউল পাব ৫জন যদি পৰিয়াল থাকে ২৫ কেজি চাউল পাব ৰেচন কাৰ্ডত যিমান পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে
সিমান 5 কেজিকৈ চাউল আপোনালোকে ৰেচনৰ দোকানৰ পৰা পাব। যদি 5 কেজি চাউল 5জন পৰিয়ালৰ নাম আছে, সৰু বাচ্চা হ'লেও আপোনালোকে 5 কেজি চাউল পাব। তাৰমানে 5 × 5 25 কেজি। 6জনৰ নাম আছে যদি 30 কেজি, 2জনৰ নাম আছে যদি 10 কেজি। গতিকে কালি যেতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ দোকানত যাব, 4.5 কেজি দিলে আপোনালোকে নল'ব। 2জন যদি মানুহ আছে হিচাপ কৰি 10 কেজি ল'ব। 4জন যদি মানুহ আছে 4 পূৰণ 20 কেজি আপোনালোকে ল'ব। আমাৰ মাজে মাজে যোৰহাটৰ ফালে কিমান হয় নাজানো, কিন্তু অসমৰ কিছুমান জিলাত অলপ ৰেচনৰ দোকানীসকলে পিঠাগুড়ি যেনেকৈ পিঠাখনৰ অলপ কাটি কাটি থৈ দিয়ে, তেনেকৈ অলপ কাটি কাটি থৈ দিয়ে। এতিয়া মই চেষ্টা কৰি আছোঁ, তেওঁলোকৰ লগতো মই মিটিং পাতি কৰি আছোঁ যে আপোনালোকে পিঠাগুড়িখন অলপ কাটি থোৱা ব্যৱস্থাটো নল'ব। খালে পূৰা পিঠা খাওক, পূৰা 1 টুকুৰ খাই কি লাভ হ'ব? 1 টুকুৰ খাইতো কোনো লাভ নাই। সেইকাৰণে আপোনালোকক আমি পেপাৰত এডভাৰটাইজ দি থাকোঁ যে এজন মানুহে কিমান ৰেচন কাৰ্ড পাব লাগে, কিমান ৰেচন পাব লাগে, আপোনালোকে সিমানেই ৰেচন ল'ব। আৰু যদি ৰেচনত কম দিয়ে, তাত ফোন নম্বৰ এটা লিখা আছে, সেই ফোন নম্বৰত আপোনালোকে এটা অভিযোগ দিব, দিলে আমি বাকী ব্যৱস্থাখিনি হাতত ল'বৰ বাবে চেষ্টা কৰিম। যোৰহাটৰ পৰা কংকন জ্যোতি শৰ্মাৰ প্ৰতিবেদন, নিউজ নাও 24/7।